ষ্টুডেণ্ট ৱেলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ বিজ্ঞানৰ যিটো 13 নম্বৰ পাঠ আছে আমি অসুস্থ হওঁ কিয় সেইটো আলোচনা কৰিম। তোমালোকৰ যিখিনি প্ৰশ্নাৱলীৰ লগতে অনুশীলনী কুৱেশ্যন আছে সেইখিনি আলোচনা কৰাৰ উপৰিও শেষত মই এইটো চেপ্টাৰৰ যিখিনি সম্ভাৱ্য MCQ আছে সেইখিনি মই তোমালোকক দিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা, আমি অসুস্থ হওঁ কিয়। ইয়াৰে চোৱা 178 পেজৰ যিটো প্ৰশ্নাৱলী 1 আছে সেইটোৰ যিখিনি কুৱেশ্যন চোৱা। প্ৰথম কুৱেশ্যনটো কি? সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ চোৱা, সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা হ'ল ৰাজহুৱা পৰিষ্কাৰ পৰিচ্ছন্নতা, টনকিয়াল অৰ্থনৈতিক অৱস্থা আৰু কৰ্মসংস্থাপন, তাৰোপৰি সামাজিক ক্ষমতা সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয়। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো কি? ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ দুটা ব্যৱস্থা হ'ল ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুষম আহাৰ গ্ৰহণ কৰা। 3 নম্বৰ প্ৰশ্ন, ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ একেধৰণৰ নে বেলেগ বেলেগ আৰু কিয়? উত্তৰ নহয়, কাৰণ সুস্বাস্থ্যৰ লগত সামাজিক পৰিৱেশটো জড়িত হৈ থাকে, কিন্তু নিজক ৰোগযুক্ত কৰিবলৈ ব্যক্তি এজনৰ ব্যক্তিগত প্ৰচেষ্টা আৰু সজ অভ্যাসৰ প্ৰয়োজন হয়। তেনেদৰে নিজকে ৰোগমুক্ত কৰিবলৈ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিও ব্যক্তিজনে সামাজিক পৰিৱেশটোৰ কাৰণে সুস্বাস্থ্যৰ অধিকাৰী নহ'বও পাৰে। ইয়াৰ পিছত চোৱা প্ৰশ্নাৱলী 2 যিটো 180 পেজত আছে। চোৱা, ইয়াৰ প্ৰথম কুৱেশ্যনটো কি? যে যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ 3টা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণ মাত্ৰ এটা, তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবা নেকি? কিয় নাযাবা বা নাযাবা? কিয় যাবা বা কিয় নাযাবা? ইয়াৰ উত্তৰটো হৈছে চোৱা, প্ৰথম অসুস্থতাৰ কাৰণ জনাৰ বাবে, আৰু 2 ভৱিষ্যতে তেনেকুৱা ৰোগৰ পৰা হাত সৰাৰ উপায়ৰ বিষয়ে জানিবলৈ যিকোনো অসুস্থতাৰ বাবে ডাক্তৰৰ পৰামৰ্শ লোৱা হৈছে। ইয়াৰ পিছত চোৱা 2 তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্যৰ প্ৰভাৱ পৰিব পাৰে? যদি পৰে কিয়? উত্তৰ, যদি তুমি জণ্ডিছত ভোগা, যদি তোমাৰ ওকণি হয়, যদি তোমাৰ শালমইনা হয়। ইয়াৰ উত্তৰ কি? জণ্ডিছ এটা ৰোগ যিয়ে আমাৰ শৰীৰত দীৰ্ঘদিনীয়া প্ৰভাৱ পেলায়। ই কি কৰে? ক্ৰমিক ৰোগৰ ভিতৰত পৰে। জণ্ডিছত মানুহৰ যকৃত বহুত প্ৰভাৱ পৰে আৰু মানুহৰ খাদ্য হজম হোৱাত বহুত অসুবিধা হয়। আৰু আনহাতে ওকণি আৰু শালমইনা আমি চাফ চিকুণ হৈ থাকি নাশ কৰিব পাৰোঁ। ইয়াৰ পিছত চোৱা 187 পেজৰ যিটো প্ৰশ্নাৱলী আছে যিখিনি, আমি অসুস্থ হ'লে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয়? চোৱা, ইয়াৰ উত্তৰটো হৈছে যেতিয়া আমি বেমাৰী হওঁ তেতিয়া শৰীৰত সকলো কাৰ্য ঠিকমতে নচলে, ফলত আমাৰ খাদ্যবোৰো হজম নহয় বা বহুত লাহে লাহে হজম হয়। সেইকাৰণে স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবলৈ কোৱা হয়, যাতে সেইবোৰ সোনকালে হজম হয় আৰু আমাৰ শৰীৰে লাগতিয়াল পুষ্টিবোৰ পায়, লগতে শক্তিও পায়। ইয়াৰ পিছত চোৱা ছেকেণ্ড কুৱেশ্যনটো কি আছে? কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয়? বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ ৰোগসমূহ সঞ্চাৰিত হয়, যেনে এক হৈছে বায়ুৰ দ্বাৰা সঞ্চাৰিত হয়, যেনে পানী লগা, নিমনিয়া আৰু যক্ষ্মা আদি ৰোগসমূহ আক্ৰান্ত ব্যক্তিৰ থু বা কাহৰ লগত অহা বীজাণু বায়ু কণিকাত মিহলি হৈ সুস্থ মানুহক অসুস্থ কৰিব পাৰে। আৰু ছেকেণ্ডটো কি? দূষিত পানী আৰু দূষিত খাদ্যৰ দ্বাৰা সঞ্চাৰিত হয়, যেনে কলেৰা ৰোগ। 3 নম্বৰ কি? অসুৰক্ষিত যৌন সম্পৰ্ক, ৰক্তদান আদিৰ পৰাও সঞ্চাৰিত হয়, যেনে চিফিলিছ, এইডছ ইত্যাদি। 4 কি? মহ বা অন্য কিছুমান জীৱৰ দ্বাৰাও বেমাৰ বিয়পে, যেনে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া ইত্যাদি। ইয়াৰ পিছত থাৰ্ড কুৱেশ্যনটো কি? তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ'বৰ কাৰণে কি কি ব্যৱস্থা গ্ৰহণ কৰিছা? এইটো 3 নম্বৰ কুৱেশ্যনৰ এনচাৰটো চোৱা। 1 সংক্ৰামিত ছাত্ৰ ছাত্ৰীৰ পৰা দূৰত থাকিব লাগিব। 2 জ্বৰ, পানী লগা আদি হ'লে মুখ আৰু নাক ঢাকি ৰাখিব লাগে। 3 স্কুলৰ চাৰিওফালৰ পৰিৱেশ আৰু চাফ চিকুণ কৰি ৰাখিব লাগিব। 4 বিশুদ্ধ পানী খাব লাগিব। 5 স্কুলৰ চৌহদত ক'তো পানী জমা হ'ব দিব নালাগিব, যাতে তাত মহে কি কৰিব নোৱাৰে? কণী পাৰিব নোৱাৰে। অ'কে, নেক্সট 4 নম্বৰ কুৱেশ্যনটো চোৱা। অসংক্ৰাম্যকৰণ কি? ইয়াৰ উত্তৰ চোৱা, যে আমাৰ শৰীৰত কোনো অণুজীৱ নাইবা চিটাৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বা অসংক্ৰাম্যতাৰ সৃষ্টি কৰাকে কি বোলে? অসংক্ৰাম্যকৰণ বোলে। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো কি আছিল? 5 নম্বৰ কুৱেশ্যনটো যে তোমালোকৰ অঞ্চলৰ স্বাস্থ্যকেন্দ্ৰত অসংক্ৰাম্যকৰণৰ কি কি ব্যৱস্থা আছে? তোমালোকৰ অঞ্চলত কি কি ৰোগৰ প্ৰভুত্ব বেছি? উত্তৰ, আমাৰ অঞ্চলৰ স্বাস্থ্যকেন্দ্ৰত থকা অসংক্ৰাম্যকৰণৰ ব্যৱস্থাবোৰ হ'ল বিভিন্ন প্ৰকাৰৰ ৰোগ, যেনে টিটেনাছ, ডিপথেৰিয়া, হুপিং কাহ, সৰু আই, পলিঅ' আদি প্ৰতিৰোধৰ ছিটা পোৱা যায়। তাৰোপৰি হেপাটাইটিছ এ ভাইৰাছৰ প্ৰতিৰোধী ছিটাকৰণৰ ব্যৱস্থা আছে। কিন্তু বৰ্তমান সময়ৰ স্থিতি চাই এতিয়া COVID-19 মানে কৰোণা মহামাৰী ছিটাকৰণৰ ব্যৱস্থা কৰা হৈছে। অ'কে ষ্টুডেণ্ট, এতিয়া তোমালোকৰ 13 নম্বৰ চেপ্টাৰৰ যিখিনি অনুশীলনীৰ কুৱেশ্যন আছে সেইখিনি আলোচনা কৰিম। চোৱা, যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা? সেই বেমাৰবোৰ কি কি আছিল?
এ বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি পৰিৱৰ্তন হৈছিল? বি বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচৰা? চোৱা যে যোৱা এবছৰ ধৰি কিছুমান ইয়াৰ উত্তৰটো হৈছে চোৱা ওপৰৰ প্ৰশ্নটোৰ উত্তৰ সকলোৰে বাবে বেলেগ বেলেগ হ'ব। সাধাৰণতে বেমাৰ আজাৰবোৰ পানী লগা, জ্বৰ, কাহ, পেটৰ অসুখ ইত্যাদি। ইয়াৰ এনচাৰটো হ'ব যে সদায় বিশুদ্ধ পানী খাব লাগে, যিকোনো আহাৰ গ্ৰহণ কৰাৰ আগত আৰু পিছত ভালকৈ হাত ধুই ল'ব লাগে, চৌপাশৰ পৰিৱেশ সদায় কি কৰিব লাগে? পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু পুষ্টিকৰ খাদ্য খোৱা। তাৰপিছত চোৱা বি যে সদায় পৰিৱেশ পৰিষ্কাৰ হৈ থকাটো বিচাৰোঁ, লগতে সমাজৰ মানুহে যাতে বিশুদ্ধ পানী খাব পাৰে তাৰ সুব্যৱস্থা হোৱাটো বিচাৰোঁ। চোৱা 2 নম্বৰ কুৱেশ্যনটো কি হৈছে? এজন চিকিৎসক বা নাৰ্ছ বা স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলা-মিছা কৰি থাকে। নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ? ইয়াৰ উত্তৰ কি হ'ব? চোৱা যে এজন চিকিৎসক, নাৰ্ছ বা স্বাস্থ্যকৰ্মীৰ স্বাস্থ্য সম্পৰ্কীয় যিখিনি সাৱধানতা সেইখিনি অৱলম্বন কৰাৰ বাবে অসুস্থ ব্যক্তিৰ লগত মিলা-মিছা কৰিলেও ৰোগৰ পৰা হাত সাৰি থাকে। যেনে নিৰ্দিষ্ট পোছাকত হাত মোচা, মুখ আদি ব্যৱহাৰ কৰি সংক্ৰামক অণুজীৱৰ পৰা ৰক্ষা কৰে। ইয়াৰ পিছত চোৱা নেক্সট 5 নম্বৰ কুৱেশ্যন। ইয়াৰ পিছত চোৱা নেক্সট 3 নম্বৰ কুৱেশ্যনটো তোমাৰ অঞ্চলত সঘনাই হোৱা ৰোগসমূহৰ ওপৰত জৰীপ চলোৱা, ৰোগসমূহ নিবাৰণৰ কাৰণে কৰ্তৃপক্ষলৈ 3টা পৰামৰ্শ আগবঢ়োৱা। অ'কে, ইয়াৰ উত্তৰ চোৱা সাধাৰণতে সঘনাই হোৱা ৰোগ হ'ল ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আৰু ভাইৰেল জ্বৰ। নিবাৰণৰ ব্যৱস্থাসমূহ হ'ল যে চৌপাশৰ পৰিৱেশ চাফ চিকুণ কৰি ৰখা, বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা কৰা, অঞ্চলৰ নলা নৰ্দমাবোৰ বা পানী জমা হোৱা ঠাইবোৰ পৰিষ্কাৰ কৰি ৰখা যাতে মহে তাত কণী পাৰিব নোৱাৰে। ইয়াৰ পিছত চোৱা নেক্সট 4 নম্বৰ কুৱেশ্যনটো কি আছে? চোৱা ইয়াতে 4 নম্বৰ কুৱেশ্যনটো কি যে এটা শিশুৱে তাৰ পৰিচৰ্যাক অসুস্থতাৰ বিষয়ে একো ক'ব নোৱাৰে। এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে শিশুটো অসুস্থ হৈছে, কি কাৰণে অসুস্থ হৈছে? ইয়াৰ উত্তৰ হৈছে শিশুটোৱে কৰা আচৰণ চাই ক'ব পৰা যায় যে শিশুটো অসুস্থ, যেনে ভালকৈ খোৱা লোৱা নকৰা, গাটো গৰম হোৱা, বমি হোৱা, কান্দি থকা ইত্যাদি। শিশু এটাৰ অসুস্থতাৰ কাৰণ ভিন্ন হ'ব পাৰে, তাৰ ভিতৰত অসুস্থতাৰ কাৰণ জ্বৰ, মেলেৰিয়া, পানী লগা ইত্যাদি। অ'কে, ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা যে তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব? যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আক্ৰান্ত হৈছে, যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজুৱাই ভোগা ৰোগীক পৰিচৰ্যা কৰে আৰু মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চিৰদিনৰ বাবে লঘোণে থকা অৱস্থাত মাজুৱাইত আক্ৰান্ত ৰোগীক পৰিচৰ্যা কৰে। আৰু উত্তৰটো চোৱা উত্তৰ মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চি হ'ব 4 দিনৰ বাবে লঘোণে থকা অৱস্থাত মাজুৱাইত আক্ৰান্ত ৰোগীক পৰিচৰ্যা কৰে। নেক্সট চোৱা 6 নম্বৰ কুৱেশ্যনটো যে তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা? ইয়াৰ উত্তৰ হ'ব চি যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয়, কাৰণ সৰু আই সংক্ৰামক ৰোগ আৰু ই বায়ুৰ যোগেদি হ'ব পাৰে। অ'কে ষ্টুডেণ্ট, তো এতিয়া চোৱা MCQ কেইটামান চোৱা। MCQ 1 অসুস্থতা কাক কোৱা হয়? 1 শৰীৰৰ বৃদ্ধি, শৰীৰৰ সুস্থ অৱস্থা, শৰীৰ আৰু মনৰ স্বাভাৱিক কাৰ্য পদ্ধতিত বিঘ্ন, আৰু ডি হ'ল খাদ্য গ্ৰহণ। ইয়াৰ উত্তৰটো হ'ব কি? চি, হয়নে? ইয়াৰ পিছত চোৱা 2 নম্বৰ ক'ত জীৱাণুৰ দ্বাৰা সংক্ৰমিত ৰোগ হোৱা দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি দূষিত পানী, হয়নে? ইয়াৰ পিছত চোৱা নেক্সট নিম্নলিখিত কোনটো ক্ৰনিক ৰোগ বা দীঘলীয়া ৰোগ? ইয়াৰ চি হ'ব ডায়েবেটিছ। 4 চোৱা সাধাৰণ জ্বৰ এটা কিদৰে হোৱা অসুখ? সংক্ৰমণজনিত। নেক্সট 5 চোৱা যে ৰোগ প্ৰতিৰোধ ক্ষমতা কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব চি। নেক্সট 6 টীকাকৰণে কি কৰে? ইয়াৰ উত্তৰ হ'ব বি। 7 চোৱা যে ৰোগ 2টা শ্ৰেণীত বিভক্ত, সেয়া হ'ল কি? সাময়িক আৰু দীঘলীয়া। 8 চোৱা ৰোগ নোহোৱাকৈ সুস্থ জীৱন কটাবলৈ কি প্ৰয়োজন? চি পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ। চোৱা 9 ক্ষতিকাৰক কীটাণু কি নামেৰে জনা যায়? চি পেথোজেন। 10 চোৱা ক'ত সৰ্বাধিক ইনফেকশ্যন হোৱা দেখা যায়? এ পইচালিটো অঞ্চল।